নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। এই চেনেলটিত মই আপোনালোকক অসমীয়া বন দৰৱ আৰু সৰ্বসাধাৰণতে আমি যিখিনি দৈনন্দিন ব্যৱহাৰ কৰোঁ খাদ্যবস্তু তাৰ উপকাৰিতাৰ বিষয়ে ভিডিঅ' দিওঁ। আজি মই এই ভিডিঅ'টিত যি নেকি আমাৰ অসমত য'তে ত'তে পোৱা যায় ঢেকীয়া শাক, কিন্তু এই শাক বাহিৰৰ বজাৰত বহুত দাম। কিয় জানে? ইয়াৰ উপকাৰী গুণৰ কাৰণে। ঢেকীয়া শাকৰ এনেকুৱা কিছুমান উপকাৰী ঔষধি গুণ আছে যি নেকি আমাৰ শৰীৰৰ দৰকাৰী কিছুমান অংগ সুৰক্ষিত কৰি ৰাখে। এনেকুৱা কেইটামান জটিল ৰোগ যাক নিয়ন্ত্ৰণ কৰি ৰাখে। ঢেকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে হয়তো আপোনালোকে কম বেছি পৰিমাণে জানে, কিন্তু ইমান বেছি যে উপকাৰী গুণ আছে ইয়াত যি নেকি এনেকুৱা ভয়ংকৰ কিছুমান ৰোগকো নিয়ন্ত্ৰণ কৰিব পাৰে, সেই কথা জানি আপুনি আচৰিত হ'ব। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। বৰ্তমান প্ৰায়ে এই ঢেকীয়া শাকৰ বিষয়ে আমাৰ যিখিনি প্ৰকৃতিৰ পৰা ডাইৰেক্ট পাওঁ আমি, সেইখিনি শাক পাচলি হওক যিকোনো বিশেষ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে আৰু আমাৰ কাৰণে অতি দৰকাৰীও হৈ পৰিছে। কিয়নো এইখিনিত কোনো ৰাসায়নিক দ্ৰব্য নাথাকে, প্ৰকৃতিৰ পৰা নিজে নিজে উদ্ভৱ হয় আৰু প্ৰকৃতিৰ সকলো গুণৰে অধিকাৰী হৈ পৰে, যি নেকি আমাৰ শৰীৰৰ কাৰণে অতিকৈ দৰকাৰী। এতিয়া মই ইয়াতে আপোনাক ক'ম 100 গ্ৰাম, মাত্ৰ 100 গ্ৰাম ঢেকীয়া শাকত কি ভিটামিন আছে যি আমাৰ শৰীৰৰ কাৰণে উপকাৰী, তাক জানিলে আপুনি আচৰিত হ'ব। কেলৰি 34 গ্ৰাম আছে, টোটেল ফেট 0.4 গ্ৰাম, যি নেকি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত দৰকাৰী। আমাৰ শৰীৰত চৰ্বি জমা হ'ব নালাগে। কলেষ্টৰেল 0। কলেষ্টৰেলৰ কাৰণে আজিকালি কিমান বেমাৰ হ'বলৈ লৈছে ন। কলেষ্টৰেল যাৰ হয় সিয়ে গম পায় ন, কলেষ্টৰেল বেছি হ'লে কিমান প্ৰব্লেম। সেই কলেষ্টৰেল এই ঢেকীয়া শাকত একেবাৰে 0। ছডিয়াম 1 মিলিগ্ৰাম আছে, যি নেকি নাই বুলিয়ে ক'ব পাৰি। পটেছিয়াম 370 গ্ৰাম আছে। পটেছিয়াম আমাৰ শৰীৰৰ কাৰণে বহুত জৰুৰী এবিধ ভিটামিন। কাৰ্বহাইড্ৰেট 6 গ্ৰাম আছে, যাক আমি একদমেই নাই মানে ই ইমান বিশেষ শৰীৰত আমাক অপকাৰ কৰিব নোৱাৰে। যিসকল ডায়েবেটিছ ৰোগী তেওঁলোকৰ কাৰণে খুব ভাল। প্ৰটিন 4.6 গ্ৰাম আছে। ভিটামিন এ 72 গ্ৰাম আছে। গতিকে ভাবকচোন ভিটামিনে আমাৰ শৰীৰৰ কাৰণে কিমান জৰুৰী। বহুত বেছি পৰিমাণে ঢেকীয়া শাকত পোৱা যায়। ভিটামিন চি 44%, যথেষ্ট পৰিমাণে আছে। ভিটামিন চিও আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী ভিটামিন। কেলছিয়াম 3% আছে, যি নেকি আমাৰ শৰীৰৰ হাড়ৰ মজবুতি কৰে। আইৰণ 7% আছে, যথেষ্ট। গতিকে ইমানখিনি ভিটামিন আমাৰ শৰীৰৰ কাৰণে বহুত জৰুৰী যিখিনি আছে। তাৰোপৰি এই যে ঢেকীয়া আমাৰ চৰ্বি হ্ৰাস কৰি ওজন কমোৱাত সহায় কৰে। ঢেকীয়া উদ্ভিদত অতি কম পৰিমাণে কেলৰি থাকে। প্ৰতি 100 গ্ৰাম ঢেকীয়া মাত্ৰ 34 কেলৰি থাকে। ঢেকীয়াত থাকে। পেটত চৰ্বি হ্ৰাস কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল ওজন হ্ৰাস কৰা আৰু দ্ৰৱণীয় আঁহজাতীয় খাদ্যবস্তু আমি খোৱা। প্ৰকৃতিৰ পৰা পোৱা আঁহজাতীয় যিকোনো খাদ্যবস্তুৱেই আমি ওজন হ্ৰাস কৰিবলৈ খাব লাগে। ঢেকীয়া এনে উপকাৰিতাবোৰৰ বাবে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। অধ্যয়নতো দেখা গৈছে যে দ্ৰৱণীয় আঁহ সেৱনে শৰীৰৰ দ্বাৰা হোৱা ভোক হৰমনৰ স্তৰ হ্ৰাস কৰি ৰাখে। গতিকে মোটামুটিকৈ ক'বলৈ গ'লে নিয়মিত ঢেকীয়া খালে আমি ওজন হ্ৰাস কৰাটো সহায় কৰিব পাৰোঁ। ঢেকীয়াৰ আন এক গুৰুত্বপূৰ্ণ উপকাৰী ঔষধি গুণ হ'ল সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে আমাৰ শৰীৰটোক। প্ৰতি 100 গ্ৰাম ঢেকীয়া ভেষজত আপোনাৰ 44% ভিটামিন চি থাকে, যি এক কাৰ্যকৰী প্ৰাকৃতিক পানী দ্ৰৱণীয় এণ্টিঅক্সিডেণ্ট, যিয়ে শৰীৰত সংক্ৰামক এজেণ্টৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত হ'ব পৰা কৰ্কট ৰোগৰ যিখিনি ৰেডিকেল যিখিনি বীজাণু যি আমাৰ শৰীৰত কৰ্কট ৰোগ বিয়পোৱাৰ যিখিনি সম্ভাৱনা থাকে সেইখিনি দূৰ কৰি ৰাখে আৰু লগতে আমাৰ শৰীৰটো ৰোগ প্ৰতিৰোধী কৰি তোলে। সৰু সুৰা যিকোনো বেমাৰে আমাৰ শৰীৰক এটেক কৰিব নোৱাৰে। এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থকা হেতুকে আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ আমি ঢেকীয়া নিয়মিত ৰূপে খোৱাটো অত্যন্ত জৰুৰী। ঢেকীয়াৰ আন এক উপকাৰী গুণ হৈছে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। হাই প্ৰেছাৰ ৰোগীৰ কাৰণে ঢেকীয়া
বহুত উত্তম খাদ্য। ইয়াত যিহেতু পটেছিয়াম কম থাকে, পটেছিয়াম বেছি থাকে, ছডিয়াম কম থাকে। ছডিয়াম হাই প্ৰেছাৰ ৰোগীৰ কাৰণে ভাল নহয়, কিন্তু পটেছিয়াম হাই প্ৰেছাৰ ৰোগীৰ কাৰণে বৰ ভাল। পটেছিয়াম ইয়াত যিহেতু 370 গ্ৰাম আছে, যি নেকি উচ্চ ৰক্তচাপত থকা মানুহৰ কাৰণে খুব দৰকাৰী। উচ্চ ৰক্তচাপ থকা লোকসকলে ঢেকীয়া শাক সেৱন কৰাৰ দ্বাৰা আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে খুব সুন্দৰ টোপনিও আহে। ঢেকীয়া শাকত মেংগানিজৰ পৰিমাণ যথেষ্ট বেছি পৰিমাণে পোৱা যায়, যি নেকি আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী। ৰক্ত শৰ্কৰা আৰু থাইৰয়ডৰ কাৰ্য নিয়ন্ত্ৰণ কৰাত সহায় কৰা বহুতো এনজাইমৰ বাবে মেংগানিজ প্ৰয়োজন হয় আমাৰ শৰীৰত। 100 গ্ৰাম ঢেকীয়া শাকত মেংগানিজৰ পৰিমাণ 26 গ্ৰাম থাকে। মেংগানিজৰ অভাৱবোৰ ক্ষতিগ্ৰস্ত উৰ্বৰতা, বিকাশৰ মন্থৰতা, জন্মগত বিকলাংগ বা আৰু সাধাৰণ যিবোৰ দুৰ্বলতা বা আমাৰ শৰীৰৰ দ্বাৰা যিখিনি প্ৰয়োজন হয় মেংগানিজৰ কাৰণে যিখিনি আমাৰ শৰীৰত উৎকৰ্ষ সাধন হয়, মেংগানিজ নোহোৱাৰ ফলত, অভাৱৰ ফলত যিখিনি আমাৰ শৰীৰত ৰোগে দেখা দিব পাৰে, সেইখিনি ৰোগৰ পৰা আমাৰ শৰীৰটো নিয়ন্ত্ৰণ কৰি ৰাখে। লো সমৃদ্ধ আহাৰ খালে আপোনাৰ শৰীৰৰ লোহিত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি হ'ব পাৰে। ঢেকীয়া হৈছে লোৰ সমৃদ্ধ, আইৰণ সমৃদ্ধ এক খাদ্য। লোহিত ৰক্ত কণিকা আৰু হিমোগ্লবিন প্ৰস্তুত কৰিবলৈ আমাৰ শৰীৰত লো, ভিটামিন B12, ফলেট আৰু অন্যান্য পুষ্টিৰ প্ৰয়োজন। এই যিখিনি ভিটামিনৰ কথা ক'লোঁ, এই সকলোখিনি ঢেকীয়াত যথেষ্ট বেছি পৰিমাণে পোৱা যায় আৰু সেইখিনিয়ে আমাৰ শৰীৰটো যথেষ্ট ৰোগমুক্ত কৰি ৰাখে। প্ৰথমতে মই কৈছোঁৱেই, ঢেকীয়া উদ্ভিদত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে আছে। ঢেকীয়া উদ্ভিদত পোৱা এণ্টিঅক্সিডেণ্ট বেটা কেৰেটিনে কেইবাটাও কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে আৰু গৱেষকসকলে পৰামৰ্শ দিছে যে বেটা কেৰেটিন ব্যৱহাৰ যদি 1.2 পৰা 2.7 মিলিগ্ৰামলৈ এজন মানুহে বৃদ্ধি কৰিব পাৰে, তেতিয়াহ'লে হাওঁফাওৰ কৰ্কট ৰোগৰ আশংকা বহুত কম হৈ থাকে। হাওঁফাওৰ যিখিনি কৰ্কট ৰোগ সেইখিনি আশংকা কমি থাকে আৰু লগতে ভিটামিন B কমপ্লেক্স, ভিটামিন C, বেটা কেৰাটিন, পটেছিয়াম আৰু কেলছিয়ামৰ পাকস্থলী আলচাৰ নিৰাময়ত অতি কাৰ্যকৰী। এইখিনি ভিটামিন ঢেকীয়া শাকত বহুত বেছি পৰিমাণে পোৱাৰ কাৰণে ঢেকীয়া শাক আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী এবিধ পাচলি বা এবিধ ঔষধি হিচাপে আমি গণ্য কৰিব পাৰোঁ। ঢেকীয়া শাকত ভিটামিন A যথেষ্ট পৰিমাণে আছে। 100 গ্ৰাম ঢেকীয়া শাকত 72 গ্ৰাম আপোনাৰ ভিটামিন A পোৱা গৈছে। এই ভিটামিন A আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণে এইবিধ ভিটামিন আমাক বহুত প্ৰয়োজন। ভিটামিন A যথেষ্ট পৰিমাণে থকা হেতুকে ঢেকীয়া শাক নিয়মিত সেৱন কৰা লোকৰ চকুৰ যিখিনি কেটলক বা দৃষ্টিশক্তি কমি যোৱা এনেকুৱা ধৰণৰ সমস্যাৰ পৰা তেওঁলোক দূৰত থাকিব পাৰে। নিয়মিত যদি আমি ঢেকীয়া শাক খাই থাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ যিটো আমাৰ হৃদযন্ত্ৰ, হাৰ্ট, সেইটো শক্তিশালী কৰি ৰাখে। হৃদৰোগীসকলে নিয়মিত যদি ঢেকীয়া শাক খাই থাকে, তেতিয়াহ'লে সেই ৰোগ বহুত পৰিমাণে কমি যায়। নিয়মিত ৰূপে দীৰ্ঘদিনৰ বাবে খালে তেওঁলোকৰ সেই ৰোগ একেবাৰে নিয়ন্ত্ৰণ হৈ যায়। ঢেকীয়া যদি আমি নিয়মিত ৰূপে খাওঁ, আমাৰ ছাল, চুলি, নখ আদিকো আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। ফ্ৰী ৰেডিকেল অৰ্থাৎ যি আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাৰ ছালখনক সুৰক্ষা প্ৰদান কৰে, স্কিন উজ্জ্বল কৰে, ঢেকীয়া শাকত ইমান যথেষ্ট পৰিমাণে উপকাৰী ভিটামিন থকা হেতুকে বৰ্তমান সময়ত ইয়াৰ মূল্য বহুত বেছি হৈ পৰিছে। আমাৰ ওচৰে পাজৰে এনেই পোৱা ঢেকীয়াজোপা আমি আনি যদি নিয়মিত ৰূপে খাবলৈ লওঁ, আমাৰ শৰীৰটো ৰোগ প্ৰতিৰোধী কৰি ৰাখিব পাৰোঁ আৰু যথেষ্ট পৰিমাণে যিখিনি আমাৰ সাংঘাতিক ধৰণৰ কিছুমান বেমাৰৰ ৰোগে আমাৰ শৰীৰটোক আক্ৰমণ কৰিছে, আজিকালি আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ ৰোগ আমি দেখিবলৈ পাইছোঁ, সেই বিভিন্ন ধৰণৰ ৰোগৰ পৰাও আমাৰ শৰীৰটোক বচাই ৰাখিব পাৰোঁ। ভিডিঅ'টি চাই নিশ্চয় আপোনালোকৰ ভালেই লাগিল নহয়নে? ঢেকীয়াৰ উপকাৰী গুণসমূহৰ বিষয়ে জানি নিশ্চয় আপোনাৰ অকণমান হ'লেও উপকাৰ পোৱা যেন লাগিছে নহয়নে? আমি কম বেছি পৰিমাণে সকলোৱে জানো ঢেকীয়াৰ বহুতো উপকাৰী গুণ আছে, কিন্তু ইমান বিতংকৈ আজি হয়তো জানিলে আপুনি।
যদি ভিডিঅ'টি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।